এই ভাষক চেনেল দি দে ডক্টৰ ভাষক যদি ধুই এটা নাই আবে ফ্ৰেছ মাল হয় বে ধুলে দেখোন ইয়াৰ পুৰুষটোৱে গুচি যাব এই তহঁতি বাদে মই পানী গিলাছে অকণমান দিবিচোন কেলা ফুলি চুলাই বে এইটো ডক্টৰ নে কেলা চুলাই বেপাৰী মদাহি কেলা এই সেইবোৰতো খাবই মানুহ হ'লে চুলাইটো খাবই আপুনি এইটো চেকিং কৰক প্ৰথমত আবে ই চাইণ্টিষ্ট নে বেলেগ বে নাজানো কি কৰিছে কেলা এই ৰ প্ৰুফ এটা পাইছো তই ধৰিব পাৰিবি জানো সি বহুত দূৰ গুচি গ'ল আবে ই সাইন্টিষ্ট নে তান্ত্ৰিক ইয়েছো নহয়তো এই আবে ৰ মই চুলাই খাব পাৰো চুৰ নহয় এই ৰ মোৰ চিগাৰেট এজেণ্ট এটা আছে তাক মাতিছো দিল না দিয়া ছাৰ মাতিছিলে কেলা দিল না দিয়া তই গম পাৱে কণজুচি আমাৰ ঘৰত চুৰিছিলে বুলি গম পাওঁ এই সিহঁতি প্ৰুফ এটা দিছে তাৰমানে সিহঁতৰ ঘৰৰ মানুহে হ'ব চুৰটো মই দিয়া প্ৰুফকেইটাতো তেহেঁতৰ ঘৰৰ মানুহে কোনোবা হয় ছাৰ আপুনিও লাগি গ'ল কিনো কয় বা তেনেকে এইটোতো ফিটিং হ'লে এতিয়া ছাৰো ফিটিং হৈ যাব গোটেইকেইটাই দেখোন চুলাই মাৰি এই মোকো দিয়ক আৰে ছাৰ ক'বই নোৱাৰে আমি থৈ যাওঁ ব'লক আমাৰ কেছটো চব কওঁগে বল কঞ্জুচৰ ঘৰতে কিবা গড়বড় আছে বল চুলাইটো বহুত কাৰা আছিলে বে মই চুলাই কেলে নাখালো গম পাই নাই এইটো বহুত কাৰা মই বহিয়ে থাকিলো মোৰ বুকুলৈকে জ্বলি গৈছে বে সেইটো কাৰণে খাবলৈ মনা কৰিছিলো এতিয়া ডিউটি কেনেকৈ এই তাক চিঞৰ ছাৰ নামটো কি আছিলে জানো এই চিপছ নে কি আছিলে হয়তো আমি কি বোলো আমি কি আছিলো চিআইডি কঞ্জুচি ৰাম আমি চিআইডি আহিছো এতিয়া তহঁতকো গা দি দিলো চিয়ালি মাতিবলগীয়া আছে কোন হ'ব পাৰে ছাৰ কি কৰিছে কি কৰিছে বিচাৰিব লাগে চোৰটো এইবোৰ কি কৰিছে কি আছিল নামটো আৰে ইয়াক অথনিৰ পৰা মাতি আছো অহা নাই মই মাতিছে নেকি সোনকালে মাত যা কঞ্জুচি ৰাম চিআইডি আহিছে দেখা নাই নি ছাৰ চুৰ বিচাৰি পালে নাই ছাৰ মই চুৰ নহয় নহলে কোন বাপে চুৰ ছাৰ মই কমপ্লেইন দিছো মই কেনেকে আৰে তোৰ ফেমিলি এটাত তোৰ কোন আছে তই আছ ইয়াত দেখোন এইকেইটা তহঁতি কাজিয়া নকৰ আৰে তহঁতৰ ঘৰটোক তই আছ লেপত তহঁতৰ ঘৰ মানে আবে ৰ না তহঁতি কেলে তাক মাৰি আছ ই কব নহয় ক ছাৰ মা কৈছ মই নাই মৰা বে তই নাই আমাৰ যদি কোনে মাৰিলে তহঁতৰ ঘৰত আছে কোন আৰু তোৰ ছাৰ মই নিজেই গম নাপাওঁ কোনে মাৰিলে তই নিজে গম নাপাও তই আৰু কোন থাকে তহঁতৰ ঘৰত ছাৰ মই আৰু মোৰ কাম কৰা এটা থাকে ভিডিঅ' এটা আছে এইটো চাচোন তই চিনি পাৱ নি ছাৰ এইটো মই চিনি নাই পোৱা মাতটো শুনি তই চা মই একো চিনি নাই পোৱা তহঁতৰ ঘৰত যেন কাম কৰা মানুহটো আছিলে সেইটো ফোন কৰ জলদি ছাৰ মাতিছোঁ ছাৰ ফোনটো দিয়ক ফোনটো কেলে লাগে ছাৰ মোৰ ৰিচাৰ্জ নাই বছ এনে নাম দিয়া নাই ইয়াৰ নাম কি আছিলে কঞ্জুচি এনে কঞ্জুচি হোৱা নাই ছাৰ হয়তো মালিক ছাৰ মই কৈছোঁ
কি হ'ল ক এই মালিক মোৰ চেণ্ডেলটো পাতছিলে এপাত নাই তোৰ চেণ্ডেলটো মই নাপোৱা নাই সেইটো পাত এটা ইমান কেইদিন ক'লে গৈছে ঘৰলৈ গৈছিলে আকৌ তোক চিআইডে বিচাৰি ফুৰিছে কেলৈ বিচাৰি গৈছে মোক এই আমাৰ ঘৰত চুৰ হৈছিলে যে তই মানুহটোৱে নাই নেদেখা হ'লি এই পাতে নি তোৰ চেণ্ডেল অ' এই পাতে চাগে ই আমাৰ ঘৰতে খাই আমাৰ ঘৰতে হাগে এইটো চুকুৰালি অফিচলৈ লৈ গ'ল ইয়াক ক এতিয়া সঁচা কথা ক তই কেলে চুৰ কৰিছিলি সেইদিনাখন আৰু মই তাত ইমান দিন কাম কৰিলোঁ সি মোক মাহে 100 টকাকৈ দিয়ে মোৰ মাল খাবলৈও নহয় সেইটো পইচা সি এটোপা পানী এটোপা মানুহ নহয় সেইটো কাৰণে তাক মই গা দি দিলোঁ আৰু তই কেলে চুৰ কৰিলি ভালকে চফা কৰ মালিক মোৰ দৰমহাটো দিব লাগিছিলে নহয় তই যে কালি যে চুলাই ভাগি গিলাচটো ভাঙিছিলি এতিয়া খলোৱা কাট খাই গ'ল যা ঐ এফেলা তই এইখিনি চাইড কৰি দিলি তই মালিক 10 টকা এটা দিয়ক মই 100 টকা খাব এটকা এটা আছে লাগে যদি ক নেলাগে দিয়ক বাকী কৰি খাম অঁ চফা কৰ পানী এগিলাচ খাম গৈ পিয়া লাগিছো মালিক পানী এগিলাচ দিয়ক না ঐ পানীয়ে নাই আজি টেপত পানীয়ে নিদিলে আৰু এগিলাচ আছিলে মই খাই দিলোঁ তোক মাঘৰ বিহুতে গা দি আছো ছাৰ মোক সি কেনেকুৱা কৰিলে তই মানে আচল হা মানুহক মানুহ বুলি গণ্য নকৰ ছাৰ নকৰ ইয়াৰ কাৰণে গৰু চুৰ হৈছে ইয়াকে দিব লাগে কি কৰ পলালে বল